মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা কঠোৰ নিৰ্দেশ শুট এণ্ড চাইট আৰু ইয়াৰ সমান্তৰালভাৱে শেহতীয়াভাৱে বিভিন্ন অপৰাধত জড়িত থকাসকলৰ ক্ষেত্ৰত ধুবুৰীৰ ক্ষেত্ৰত বিশেষভাৱে তৎপৰতা অৱলম্বন কৰিছে আৰক্ষী প্ৰশাসনে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই আৰক্ষী ইজনৰ পিছত সিজনক আটক কৰিছে। উল্লেখ্য যে এনকাউণ্টাৰ হ'ব নেকি, এনকাউণ্টাৰ কৰিব নেকি বহুতকে, এনেধৰণৰ সম্ভাৱনাও আহি পৰিছে শেহতীয়াভাৱে। এইটো আমাৰ এই যিখন নেতাদুবুনি পাৰ্ক আছে তাৰে চাইডে চাইডে আমাৰ এইবিলাক চৰকাৰী মাটি হয়। তাতে কিছুমান দোকান আমি টেম্পৰাৰী নেচাৰৰ দোকান হয় এইবিলাক। এইখিনিয়ে অলপ ছিকিউৰিটি মেজাৰ্ছৰ কাৰণে এইখিনি আমি যোৱাকালি তেওঁলোকক ন'টিছ দিয়া হৈছে আৰু তেওঁলোকে নিজে নিজে গুচাই আছে। ঠিক এভিকশ্যন নহয়, জাষ্ট আমি জাগাটো ক্লিয়াৰ কৰি আছোঁ। মানে কেৱল এই গোটাঘাট না আৰু আমি এজ পাৰ আমি বাকীবিলাকতো চাম, কিন্তু আজিৰ কাৰণে আমি এইখিনি ক্লিয়াৰ কৰিম, এই জেগাটো ক্লিয়াৰ কৰিম, যিহেতু চেঞ্চিটিভ জেগা। আমি জানিব পৰা মতে জিলা পৰিষদৰ সন্মুখত যিটো নাই, এই মানে বস্তুটো তেনেকুৱা নহয়। তাৰমানে কথাটো হ'ল যে এইটো গভৰ্ণমেণ্ট লেণ্ড হয়, তো কিছুমানে হয়তো পঞ্চায়তৰ পৰা কিছুমান NOC বা তেনেকুৱা ধৰণৰ লৈছে, সেইখিনি আমি পিছত চাম। বাট ফৰ দ্য টাইম বিং আমি জেগাটো ক্লিয়াৰ কৰাই আছোঁ। ট্ৰেড লাইচেঞ্চ মানে এইটো মিউনিচিপালিটিৰ হেৰিত নহয়, তেওঁলোকে কিছুমানে পঞ্চায়তৰ পৰা লৈছিলে আগৰে, কিন্তু সেইবিলাক আমি চাম বাৰু। কিন্তু ফৰ দ্য টাইম বিং আমি এইখিনি ৰিমুভ কৰি আছোঁ। নাই, এইটো আমি ৰুটিন এভিকশ্যনে হয়, আমি কৰিয়ে থাকোঁ। যোৱা বছৰত তেওঁলোকক ন'টিছ দিয়া হৈছিলে, যোৱা বছৰ নহয়, প্ৰায় 6 মাহমান আগতে। কিন্তু একো আমি তেওঁলোকৰ পৰা ৰেছপন্স পোৱা নাছিলোঁ। গতিকে আজি আমি চাইছোঁ কিমানখিনি কৰিব পাৰোঁ। নাই, এইটো মই গম নাপাওঁ, এইটোলৈ একো মোক জনোৱা নাই। আমি নিজৰ ফালৰ পৰা দিছোঁ এইটো। যোৱাকালি যিহেতু মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ কেইটামান নিৰ্দেশনা দিছে, তাৰে ভিত্তিত কিন্তু আৰক্ষীয়েও ইতিমধ্যে যি অপৰাধীবিলাক আছে উঠাইছে। তাৰ ভিত্তিত দেখা গৈছে যে ইভিকশ্যনৰ কথা কৈ গৈছিলে, সেই সংক্ৰান্তত মই একজেক্টলি কথাটো গম নাপাওঁ, যিহেতু মই নাছিলোঁ, মোক জনোৱা হোৱা নাই। বাট এইখিনি আমি আগৰ পৰাই এইটো আমি ট্ৰাই কৰি আছিলোঁ, এই জেগাখিনি ক্লিয়াৰ কৰিবৰ কাৰণে, ছেফটি কনচাৰ্ণৰ কাৰণে। একচুৱেলি এইটো ঘাটৰ এইটো অলপমান, যিহেতু পানী বাঢ়িলে ইয়াত এটা ছেফটিৰ ইছ্যু আহি যায়। কিছুমানে ইয়াতে নাও লগাই দিয়ে বা কিছুমানে ইয়াতে নাৱত উঠা নামা কৰে, যিটো অলপ ৰিস্কি হয়। গতিকে সেইটো এংগেলতো চাব গ'লে এই জেগাটো আমি ক্লিয়াৰ ৰাখিলে আমাৰ ছেফটি পাৰ্পজত ভাল। উল্লেখ কৰিছিলে যে যিহেতু জিলা আয়ুক্ত আছে, তেখেতৰ বাসভৱনৰ সন্মুখতে কিন্তু বিভিন্ন কথা লিখা হৈছিল। সেই ক্ষেত্ৰতো কিন্তু যিহেতু বাসভৱনৰ সন্মুখতে এই দোকান হয় হয়।
মই একজেক্টলি এইটো কথালৈ মই ইমান গম নাপাওঁ মই জাষ্ট এই জেগাখিনি মই ক্লিয়াৰ কৰিব বিচাৰিছোঁ যাতে মানে ছেফটি বিভিন্ন এংগেলৰ পৰা ছেফটিৰ কথা আছে ইয়াতে অকল সেইটো বুলিয়ে নহয় চহৰখনৰ বিভিন্ন পদক্ষেপ আমি যিখিনি এইটো চাওক এইটো আমাৰ ৰুটিন এইটো আমাৰ দায়িত্ব হয় যে যিখিনি আমাৰ গভৰ্ণমেণ্ট লেণ্ড আছে ৰাস্তাৰ কিনাৰৰ যিখিনি ৰিজাৰ্ভ লেণ্ডবিলাক আছে আমি ক্লিয়াৰ কৰি ৰাখিব লাগে টাইম টু টাইম আমি ক্লিয়াৰ কৰি থাকোঁ টাইম টু টাইমটো কিছুমানে এনক্ৰ'চমেণ্টো কৰি থাকে আমি মাজে মাজে এভিকশ্যন কৰি থাকোঁ এইটো ৰুটিন প্ৰচেছ আমি কৰি থাকিম আৰু যদি আমি তেনেকুৱা ধৰণৰ বিশেষ দেখা পাওঁ যে ৰাইজৰ অসুবিধা হোৱাকৈ বা তেনেকুৱা ধৰণৰ কিছুমান জেগাত এনক্ৰ'চমেণ্ট হৈছে সেইটো আমি